ধুমুহাত খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু হৰি নামৰ ৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেমই অমৃত নদী শ্ৰীমন্ত শংকৰদেৱ পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰদেৱ পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি ৰাঙলী ৰং দৈ আধৰুৱা প্ৰেমৰ কথা বান্ধৈ এবাৰ শুনাহি সদি আশাৱতী ধৰালৈ তৰে পাদত সময় থৈছিলে লিখি বুকুতে বুকুখন থৈ কোনেনো কান্দে সদিয়াৰ কোলাতে বহি। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আইএনএ নিউজ আছামলৈ। আৰু আজি এগৰাকী বিশেষ যুৱকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। যিগৰাকী যুৱকৰ কণ্ঠই কোনোবাখিনিত আপোনাক চুই যাব। বিশেষকৈ মই যদি কওঁ, তেওঁ আচলতে দিনৰ পোহৰত এখন হাৰ্ডৱেৰত কৰ্মৰত আৰু দিনৰ পোহৰ ভাগত বিভিন্ন কাম কাজ কৰে এখন হাৰ্ডৱেৰত, যেনেধৰণৰ ইটা বালি কঢ়িওৱাৰ পৰা ইত্যাদি কৰি বিভিন্ন কাম কৰে। আৰু নিশা হ'লে তেওঁ আচলতে সংগীতৰ চৰ্চা কৰে। সংগীতৰ এক পাগল বুলি ক'ব লাগিব। বিশেষকৈ তেওঁ জুবিন গাৰ্গৰ বিশেষ অনুৰাগী আৰু বিভিন্ন কণ্ঠশিল্পীৰ গীত পৰিৱেশন কৰে আৰু গীত গায়। খুব এটা সুন্দৰ কণ্ঠ। আৰু আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ, এয়া হৈছে বিশ্বজিৎ ডেকা। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে পৰিচয়টো অলপ জানিব বিচাৰিম। হয়, মোৰ মৰিগাঁৱত মিকিৰভেটাতে মোৰ ঘৰ হয়, মিকিৰভেটা ডেকা গাঁও। আৰু বিশেষ আজি মই 2-3 বছৰৰ পৰা ধৰি হাৰ্ডৱেৰ দোকান এখনতে কৰ্মৰত হৈ আছোঁ। আৰু ঘৰখন চলোৱা বাদেও আপোনাৰ যিটো টাইমত মই আজৰি হওঁ, কাম নাথাকে, সেইখিনি টাইমত ধৰক মই আপোনাৰ জুবিনদাৰ হওক, আমাৰ জয়ন্ত হাজৰিকা ডাঙৰীয়াৰ হওক, বিশেষ শিল্পীসকলৰ সকলোৰে গীতবিলাক মই গাবলৈ চেষ্টা কৰোঁ। নিশ্চয়, মই বিশ্বৰ পৰা বহুতো কথা জানিম আৰু লগতে কিছু গীত শুনিম। প্ৰথমতে যিহেতু বিহু সমাগত, আৰু এফাকি যদি বিহু গীত হয়। কুঁহি পাত কুমলীয়া গছৰ আগত, কুঁহি পাত কুমলীয়া আমাৰ হাতত, কুঁহি পাত কুমলীয়া গছৰ আগত, কুঁহি পাত কুমলীয়া আমাৰ হাতত, ঘৰত বহি পঢ়িছিলা ক আৰু অফলা, তোমাৰ জানো মনত পৰা নাই, অতীতে মোক দিয়ে সুৱৰাই, ঐ জান আজি সেই কুঁহি পাত নাই। নিশ্চয়, খুব এখন দৰিদ্ৰ ঘৰৰ পৰা তেওঁ ইতিমধ্যেই ওলাই আহি কৰ্মৰ ক্ষেত্ৰখনত জড়িত হৈছে আৰু বিভিন্ন কাম কাজ কৰি গৈছে। তাৰ সমান্তৰালকৈ সংগীতৰ চৰ্চা কৰিছে। সংগীত বুলি ক'লেই তেওঁ খুবেই প্ৰিয়। আৰু যিহেতু তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ বিভিন্ন কণ্ঠশিল্পীৰ গীত গায়। আৰু এই মুহূৰ্তত যদি আৰু এটা জুবিনদাৰ গীত শুনিব পাৰোঁ। হয়, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেচ
বৰষাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাত সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু। এই মুহূৰ্তত ভাষাৰে আচলতে বুজাব নোৱাৰিম, কাৰণ মোৰ ওচৰতে আছে, ওচৰত যেনেধৰণে গীত পৰিৱেশন কৰিছে, সঁচাকৈ এপাহি বোকাৰ পদুম যেন গাঁৱৰ পৰাই ইতিমধ্যেই ফুলি উঠিছে। আৰু যিহেতু সপোন কেনেধৰণৰ সপোন, কি সপোন আগত লৈ তুমি নিতৌ সংগ্ৰাম কৰি গৈছা আৰু লগতে এখন হাৰ্ডৱেৰ কৰ্ম হিচাপে বাছি লৈছা, কি সপোন আগত ৰাখি? আচলতে মই গান গোৱাৰ তেনেকৈ মই বুজি পোৱা নাছিলোঁ গানটো কি বস্তু হয়। তাৰপিছত মই যেতিয়া 5 বছৰ 6 বছৰমান বয়সত মই এটি জুবিন দাৰ গীত শুনিছিলোঁ, মায়াবিনী আৰু আপোনাৰ মায়া মাথো মায়া গীতটি, হয়। আৰু তেতিয়াৰ মই এই গীতটি শুনি পেলাই মোৰ এনেকুৱা লাগিল যে মই তেতিয়া সুধিছোঁ এজন কোন গায়ক হয়, এতিয়া মোৰ ঘৰত ক'লে যে এজন জুবিন গায়ক। আৰু তেতিয়াৰ পৰা মোৰ জুবিন দাৰ প্ৰতি এনেকুৱা এটা নিচা হৈ গ'ল, যিকোনো টাইমত খালি মই তেখেতৰ গীত বা মোৰ বাকী যি আমাৰ বয়োজ্যেষ্ঠ শিল্পীবিলাকৰ আছে তে মই চাওঁ যে এই গানটো জুবিন দাই ইমান ধুনীয়াকৈ গাইছে। তে গোটেইখিনি ডিটেইলছ যোৱাৰ পিছত গম পাওঁ এইটো অমুকৰ গান আছিল। জুবিন দাৰ নিজৰ গানখিনিও মই মোৰ মতে মই যেনেকৈ চেষ্টা কৰিব লাগে যিমানখিনি পাৰিছোঁ কৰিয়ে আছোঁ। তাৰ বাদে অন্য শিল্পীৰ গানবিলাকো মই তেনেকৈ চেষ্টা কৰি যাওঁ। আৰু মোৰ এইটো আশা আছে, আজি জুবিন দাই গীত গাই যিমানবিলাক মানুহক দিছে, সহায় কৰিছে, টকাৰ পইচাৰ পৰা ধৰি যিমানখিনি তেখেতে সহায় কৰিছে, ঠিক তেখেতক দেখি মানে এনেকুৱা এটা মোৰ মনত খুন্দিয়াই থাকে যে ভৱিষ্যতত মই যদি কিবা এটা মোক ৰাইজে মৰম আৰু আশীৰ্বাদ দিয়ে এই সংগীত জগতখনক লৈ পেলাই, তেতিয়াহ'লে মই হয়তো মোৰ এইটো আশা আছে যে মই তেখেতৰ নিচিনাই মই খাব নোৱাৰা মানুহক মানে যাতে মই কিবা এটা তেওঁলোকক আগন্তুক দিনলৈ দিব পাৰোঁ, ৰাইজৰ মাজত ভাল ভাল গীত দিব পাৰোঁ। ৰাইজলৈ মোৰ এই অনুৰোধ, তেখেতসকলে মৰম আৰু অলপ মোক আশীৰ্বাদ দিয়ক। নিশ্চয়, এয়া হৈছে আচলতে এপাহি পদুম, বোকাতেই ফুলি উঠা এপাহি পদুম। যিহেতু তেওঁ কৈছে মনৰ যিসমূহ ভাৱ ইতিমধ্যে আপোনালোকে বুজি উঠিছে, তেওঁৰ লক্ষ্য কি, গানেৰে তেওঁ পৃথিৱী জিনাৰ যি সপোন, সেই সপোন পুহি ৰাখিছে। বিশেষকৈ জুবিন গাৰ্গৰ খুব এজন ভাল অনুৰাগী তেওঁ, আৰু জুবিন গাৰ্গৰ প্ৰতি খুব এটা শ্ৰদ্ধা আছে, তেওঁৰ খুব এটা ভাল পোৱা আছে। আৰু জুবিন গাৰ্গৰ গানেই নিতৌ আচলতে কৰ্ম কৰি ঘৰত যায় যেতিয়া, তাৰ পাছত আচলতে জুবিন গাৰ্গৰ গানেই তেওঁ গাই যায়। আৰু মই যদি সোধোঁ আন শিল্পীসকলৰ বহুত কাৰ গীত? আমাৰ মৰমৰ জয়ন্ত হাজৰিকা এটা গীত, তেখেতৰ এটি গীত তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মৌ, কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল, কুলিটি কুসুমে হ'ল, সুৰভি উপচি গ'ল, কি যে ভাল লগা তোমাৰ মৰমে মোৰ। নিশ্চয়, ইতিমধ্যে মই কিছু এই মুহূৰ্তত দৃশ্য দেখাবলৈ বিচাৰিছোঁ। এয়া হৈছে বিশ্ব, আৰু বিশ্বজিতে এনেদৰেই আচলতে এখন বিপণীত কৰ্মৰত, আৰু সেই বিপণীখনত নিতৌ এনেদৰেই কাম কাজ কৰে। তাৰ সমান্তৰালকৈ মই ঘৰৰ কিছু দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ। এইখনেই বিশ্বজিতৰ ঘৰ। এইখন ঘৰৰ পৰাই তেওঁ সপোন দেখিছে, সপোন ৰচিছে এজন ভাল তেওঁ কণ্ঠশিল্পী হোৱাৰ, আৰু সেই সপোন আপোনালোকে সাৰ্থক কৰাৰ সম্পূৰ্ণভাৱে সহযোগিতা লাগিব আপোনালোকৰ। আপোনাৰ এটি এইবাৰ কাৰ গীত? আমাৰ মৰমৰ ৰাজীৱ শদিয়াদেৱৰ, তেখেতৰ এটি খুব ভাল লগা গীত অলপমান গাইছোঁ। গাঁওখনি নগৰ হ'ল ভাল কথা বৰ, মনবোৰো বহল হ'ল
আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথাবৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ল'লে গতি সময় সুত তুতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতা ৰাতি বোলোবাব জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামী গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাগি পাতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি খুব সুন্দৰ আনুষ্ঠানিক শিক্ষাটো গ্ৰহণ কৰা নাই আপুনি নাই খুব সুন্দৰ গীত তেওঁ ইতিমধ্যেই আপোনালোকক শুনাইছে এইবাৰ কাৰ গীত এটা বিহু আৰু এফাকি বিহু শুনিব পাৰিম নহ'লে জুবিন গাৰ্গৰ হৰিনাম কিছু মনত আছে ঠিক আছে তেখেতৰ এটি হৰিনাম হৰিনামে বিশেষ মই হৰিনামৰ বিষয়ে ইমান এটা হেৰি নাই তথাপিও ভগৱানৰে গান ভগৱানে ইচ্ছা কৰিছে হয় হৰিনামৰ ৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেমই অমৃতৰ নদী শ্ৰীমন্ত শংকৰে ঐ পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে ঐ পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বহে ব্ৰহ্মাণ্ড কভেদি গোবিন্দহৰ প্ৰেম অমৃতহৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা হৰি নামে মূলধাৰা খুব সুন্দৰ কি এক সুন্দৰ কণ্ঠৰ অধিকাৰী বিশ্বজিৎ আৰু বিশ্বজিতক মই পুনৰবাৰ কৈছোঁ আপোনালোকৰ সহায়ৰ অত্যন্তই প্ৰয়োজন কাৰণ বিশ্বজিতে গান গাই ৰাইজৰ মাজলৈ যাবলৈ বিচাৰিছে তেওঁ এটা খুব সুন্দৰ কণ্ঠ আৰু সুন্দৰ কণ্ঠ আমাৰ ফালৰ পৰা কৈছোঁ আপোনালোকে মতামত আপোনালোকে দাঙি ধৰিব পাৰিব আমাৰ কমেণ্ট বক্স খোলা আছে ৰাইজৰ বাবে কি ক'ব বিচাৰিব ৰাইজক কি আহ্বান জনাব বিচাৰিব মোৰ অসমবাসী ৰাইজলৈ তেখেতলোকক অনুৰোধ জনাইছোঁ কাৰণ আজি মই বহুত বছৰৰ পৰা জুবিন দাৰ হওক জয়ন্ত হাজৰিকাৰ ভূপেন হাজৰিকাৰ সকলোৰে গীতবোৰ মই যিমানখিনি কোনো নিশিকোৱাকৈ মই নিজে যিটো শুনি পেলাই মই গাব পাৰিছোঁ তাৰ বাহিৰেও ৰাইজৰ পৰা অলপ মৰম আশীৰ্বাদ বিচাৰোঁ তেওঁলোকে যাতে মোক অকণমান এই সংগীত জগতখনত যাতে মই অলপমান আগুৱাই যায় তেখেতসকলৰ বাবে মই কিবা এটা কাম কৰিব পাৰোঁ আৰু তাৰ বাবে তেওঁলোকে আশীৰ্বাদ আৰু অলপ মোক মৰম দিয়ক এয়া আছিলে বিশ্বজিৎ আৰু বিশ্বজিতে শেষত এটি গীত আৰু সেই গীতটিৰে আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ম এটি গীত জুবিন দাই গোৱা এটি প্ৰীতি ভৰা প্ৰীতিৰ সুবাসে বুলি সেই গীতটি অলপ গাইছোঁ বুকুতে বুকুখন থৈ কোনেনো কান্দে শদিয়াৰ কোলাতে বহি বুকুতে বুকুখন থৈ কোনেনো কান্দে শদিয়াৰ কোলাতে বহি ৰাঙলী ৰং দৈ আধৰুৱা প্ৰেমৰ কথা বান্ধৈ এবাৰ শুনাহি
সদিয়া সাৱতি ধৰালৈ তৰে পাদত সময় থৈছিলে লিখি বুকুতে বুকুখন থৈ কোনেনো কান্দে সদিয়াৰ কোলাতে বহি নিশ্চয় এয়া আছিলে আচলতে বিশ্বজিৎ মৰিগাঁৱৰ মিকিৰভেটাৰ বিশ্বজিৎ ডেকা আৰু বিশ্বজিৎ ডেকাৰ কণ্ঠত কিছু গীত শুনিলোঁ আৰু তেওঁৰ মনৰ ভাৱ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ প্ৰয়াস কৰিলোঁ আৰু এই স্থানৰ পৰা এটা খুব এটা শান্ত পৰিৱেশৰ মাজত আমি তেওঁক লগ কৰিলোঁ।